हेलो लार्नार्स आमार यूट्यूब चैनल कन्सेप्ट कर्नारলৈ स्वागतम জানাইছো। আমি আজি আৰম্ভ কৰিব ওলাইছো 10 মান শ্ৰেণীৰ এক্সাৰসাইজ 8.1 ৰ 3 নম্বৰ কোৱেশ্চন। প্ৰথমতে আমি 3 নম্বৰ কোৱেশ্চনটো সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ বাবে বা সময়ৰ সদ্ব্যৱহাৰ হোৱাকৈ আমি কোৱেশ্চনটো লিখি ৰাখিছো। এই কোৱেশ্চনটো সলিউশন কৰিম, পৰৱৰ্তী কোৱেশ্চনটো আমি হোমৱৰ্ক দিম। मैं आशा करिम छात्र छात्रीबिलाके सल्यूशनটো কৰি কিনে কমেন্ট বক্সত লিখিব। এতিয়া মই সিধা সলিউশনত গৈছো। কোৱেশ্চন নম্বৰ 3 কৈছে যে যদি sin অফ a ৰ মান 3/4 হয় তেনে ক্ষেত্ৰত cosine অফ a ৰ মান ওলাব দিছে আৰু টেনজেন্ট অফ a ৰ মান ওলাব দিছে। যেহেতু ট্রিগোনোমেট্রিক অনুপাত এটা দিয়া থাকিলে রাইট এঙ্গেল ট্রায়াঙ্গল লৈ কিনে আমি প্রবলেমটো ডিল কৰিব লাগে। সেইকাৰণে প্ৰথমতে এই কোৱেশ্চনটো সলিউশন কৰাৰ কাৰণে আমি রাইট এঙ্গেল ট্রায়াঙ্গল এটা চুজ কৰিম। আৰু রাইট এঙ্গেল ট্রায়াঙ্গল এটা চুজ কৰাৰ পিছত যেহেতু ট্রিগোনোমেট্রিক এটা অনুপাত দিয়া থাকিলে দুটা বাহুৰ অনুপাতহে বুজায়, এইভাবে তৃতীয় বাহুটো প্ৰথমতে ওলাই ল'ব লাগিব। আমি সলিউশনত গৈছো, মই বেছি দেৰি কৰা নাই। sin অফ a ৰ মান দিয়া আছিল 3/4। ওকে, মই এইটো লিখি রাখিছো। সলিউশনত গৈছো সমাধান এই যে সূত্র দিয়ে করা যায় ওইটা কই দিও, বুঝছো? sin অফ a ৰ মান 3/4 দিয়া আছে। এই কোৱেশ্চনটো আমি বৰ্তমান ট্ৰাইগোনোমেট্ৰিক ৰেশিও ট্ৰায়াঙ্গল লৈ কিনে আমি প্ৰবলেমটো সলিউশন কৰি আছো। কিন্তু এই কোৱেশ্চনটো আমি পিছৰ পৰৱৰ্তী মানে এই চেপ্টাৰটোৰ পৰৱৰ্তী অংশত আমি ট্রাইগোনোমেট্রিক আইডেন্টিটি পাম, মানে ট্রিগোনোমেট্রিক এটা অভেদ পাম। এই অভেদ ব্যবহার কৰি কিনেও ট্রিগোনোমেট্রিক অনুপাত বাকি অনুপাতবিলাক আমি উলিয়াব পাৰি। এটা আমি পিছত পঢ়িম। যেতিয়া আমি সেই কনসেপ্টটো শিকিবলৈ পাম তেতিয়া আমি এটা আকৌ পুনৰাই কৰিম কোৱেশ্চনটো সলিউশন। এতিয়া বৰ্তমান মই ট্রাইগোনোমেট্রিক ৰেশিও রাইট এঙ্গেল ট্রায়াঙ্গলৰ পৰা কেনেকৈ ওলাব লাগে বা সমকোণী ত্ৰিভুজৰ পৰা কেনেকৈ ওলাব লাগে সেইটোহে মই কৰি আছো। পিছত যাই কিনে আমি এইটো আল্টারনেট মেথডটোৰে সলিউশনটো কৰিম। এতিয়া প্ৰথমতে যেহেতু ট্রাইগোনোমেট্রিক অনুপাত এটা মান দি আছে, সেইভাবে আমি সমকোণী ত্রিভুজ এটা আঁকি লৈছো। ধৰি লোৱা হ'ল এই সমকোণী ত্রিভুজটোৰ বি কোণটো সমকোণী ত্রিভুজটো হ'ল এ বি সি, আৰু এই সূক্ষ্মকোণ সাপেক্ষে এই এক কোণ সাপেক্ষে sin অফ a ৰ মান দিয়া আছে। তো দিয়া আছে বুলি লিখিম, এইটো দিয়া আছে sin অফ a is equal to 3/4। তো দিয়া আছে। এতিয়া আমি এটা ত্রিভুজ আঁকিছো, সমকোণী ত্রিভুজ। এটা আমি ধৰি লৈছো ধৰা হ'ল এ বি সি এটা সমকোণী ত্রিভুজ। যাতে বি কোণটো 90 ডিগ্ৰী। এতিয়া আমাৰ যদি এক কোণ সাপেক্ষে সাইনৰ মান দিয়া থাকে বা বেলেগ ট্রিগোনোমেট্রিক অনুপাতৰ মান দিয়া থাকে তেতিয়া আমি এক কোণটো আমি 90 ডিগ্ৰী হিচাপে নলওঁ বা সমকোণ হিচাপে নলওঁ। বেলেগ এটা কোণক সমকোণ এটা মানে সমকোণ হিচাপে ল'ব লাগে। যে নহওক এইখিনি দিয়া আছে, আমাক দিয়া আছিল কি sin অফ a ৰ মান 3/4। এতিয়া সাইন কোণৰ বাবে সাইনটো কি বুজায়? অপোজিট বাই হাইপোটেনাস, মানে বিপরীত বাহুর কর্ণ অনুপাত। এতিয়া এক কোণ সাপেক্ষে বিপরীত বাহুটো হ'ব বিসি আৰু কৰ্ণ হ'ব এসি। এইটো অলৰেডি ইয়াৰ আগৰ ভিডিঅ' কেইটাত মই কথাবিলাক কৈছিলোঁ, মই দেৰি কৰিব খোজা নাই। sin অফ a এই ত্ৰিভুজৰ কাৰণে sin অফ a কি লিখিব পাৰি? ত্রিভুজ এ বি সি বুলি লিখিলো। ত্রিভুজ এ বি সি কি লিখিব পারি? sin অফ a ইকুয়াল
BC by AC. This implies BC by AC এইখিনিৰ মানে আকৌ দিয়া আছে 3/4 তাৰপিছত এই BC by AC এইখিনি মান 3/4 দি আছে ইয়াক আমি এটা যিকোনো ধ্ৰুৱক কে বুলি ধৰিব পাৰিম BC by AC এইখিনি ইকুৱেল 3/4 এইখিনি আমি কে বুলি ধৰিছো বেলেগ আকৰি ধৰিব পাৰিলো হয় য'ত ধৰাউল বুলি লিখিছো ধৰাউল য'ত কে এটা ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা ধনাত্মক সংখ্যা এতিয়া কি লিখিব পাৰি BC মান লিখিব পাৰি ইয়াক যদি এটো আৰু এই 3 টো আৰু AC টো আমি যেতিয়া একান্তৰ কৰিম এটা আনটো ঠাইত লিখিম তেতিয়াও হোল বস্তুটো একে থাকিব যে BC মান তেতিয়া পাই যাম 3k যেটো কোনো একক দিয়া নাই আমি 3k একক বুলি লিখিছো AC মান দিয়া আছে দিয়া এটো AC মানটো পাম 4k এতিয়া আমাৰ এই সাইন এই একোণৰ সাইনটো দিয়া সময়ত আমাৰ কোন দুটা বাহুৰ অনুপাত দিয়া আছিল এই দুটা বাহুৰ অনুপাত দিয়া আছিল এই দুটা বাহুৰ অনুপাত 3/4 দিয়া আছিল এতিয়া হেগানে এটো মান 3k পালো আৰু এটো মান পালো 4k এতিয়া বাকি বিলাক ত্ৰিকোণমিতিক অনুপাত ওলোৱাৰ কাৰণে ইয়াত কিন্তু আমাৰ বাকি সবকেটা ওলাব দিয়া নাই যদিও এই অনুপাতটো এই বাহুটোৰ মান আমি ওলাই ল'ব লাগিব এই বাহুটো মানে AB বাহুটোৰ কথাই বুজাইছো এতিয়া পূৰ্বৰ দৰে AB বাহুৰ মান যদি ওলাব লাগে আমাৰ তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আমি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি AB মান ওলাই আছো চাবা এতিয়া ABC কি বস্তু পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি লিখিব পাৰে AB স্কয়ার প্লাস BC স্কয়ার ইকুয়াল AC স্কয়ার এতিয়া যিকেইটা বাহুৰ মাপ পালো এইকেইটা মাপ বহাই দিম এই উপপাদ্যটো AB মান যেটা ওলাব লাগে এটা ৰাখি দিলে BC স্কয়ার টু প্লাস আছিল ইফালে যায় কিন্তু মাইনাস হ'ব প্লাস 2 আৰু মান বিলাক বহাই দিম যি মান গিলা পালো AC স্কয়াৰৰ মান হ'ব 4k হোল স্কয়ার এই BC স্কয়ার টু প্লাস আছিল মাইনাস হ'ব BC মান হ'ব 3k স্কয়ার হ'ব দিয়া AB স্কয়ার যেতিয়া আমি স্কয়ার উঠাই দিম ইয়াত ৰুট আহিব প্লাস মাইনাস চিনৰ পৰা প্লাস চিনটোহে লম ইয়াত আহিব 4k এতিয়া যদি ইয়াত a স্কয়ার মাইনাস b স্কয়ার ফৰ্মুলা বহাই দিয়া হয় এটা হ'ব 4k plus 3k multiplied by 4k minus 3k এতিয়া 4k আৰু 3k যদি আমি এড কৰো তেতিয়া ইয়াত 7k পাম আৰু 4k ৰ পৰা যদি আমি 3k বাদ দিম ইয়াত পাম k তো লিখিছো এতিয়া AB is equal to এতিয়া 4k আৰু 3k যদি এড কৰা হয় ইয়াত 7k পাম ইয়াত মাল্টিপ্লাই হৈ আছে 4k ৰ পৰা যদি 3k বাদ দিম ইয়াত পাম k তো গোটেইখিনি আন্ডাৰ ৰুটত আছে এতিয়া 7k আৰু k যদি মাল্টিপ্লাই কৰিম তেতিয়া পাম আন্ডাৰ ৰুট 7k স্কয়াৰ k স্কয়াৰ টো ৰুটৰ বাহিৰত গুচি যাব আৰু
7টোৰ যেহেতু বর্গমূল নাই কে স্কোয়ারের বর্গমূল আছে বর্গমূলের চিহ্নের বাইরে যাব পারিব কিন্তু 7 এর বর্গমূল নাই গতিকে 7 টো রুটের ভিতরে থেকে যাব এটা কি লিখিব পারি a b মান লিখিব পারি √7 ইনটু k এটা কি পালো a b মান পালো যেটা আমার উল্লেখ দরকার আছে a b মান পাই গলো আমি এটাকে a b is equal to √7 into k একক যেহেতু কোনো একক দিয়া নাছিল এইকাৰণে আমি একক বুলি ফেলিছো এতিয়া যেতিয়া আমি a b মান পাই গলো এতিয়া আমি যিকোনো ত্ৰিকোণমিতিক অনুপাত আমি ইজিলি উলিয়াব পাৰি এতিয়া আমাক ওলাব দিছিল এটো মই কনফাৰ্ম কৰিছো এটো আমাৰ ওলাব দিছিল কোসাইন অফ a আৰু টেনজেন্ট অফ a প্রথমত কোসাইন অফ a ওলাইছো a কোণ সাপেক্ষে এই a কোণ সাপেক্ষে কোসাইন ওলাব ঠিক আছে কোসাইন ওলাম তবে কি পালো a এর মান পালো √7 into k তো কোসাইন অফ a is equal to কি লিখব পারি ইয়ার পরে যদি আমি ভালকে যাও কোসাইন অফ এনি অ্যাঙ্গেল is equal to adjacent by hypotenuse মানে সন্নিহিত বাহুর কর্ণের অনুপাতটোকে কোন একটা কোণৰ কোসাইন বুলি কব পাৰি তো সন্নিহিত বাহুটো হল AB এই ত্রিভুজটোৰ এক কোণ সাপেক্ষে আৰু কৰ্ণটো হল S এই কি লিখিব পাৰি AB ঠাইত √7 into k আৰু S এর ঠাইত 4k k কে ক্যান্সেল আউট হৈ কিনে √7/4 থাকিব এতিয়া এটুৰ এককটো একক আছিল এটুৰ এককটো একক আছিল একক ক্যান্সেল আউট হ'ব যেহেতু ত্রিকোণমিতিক অনুপাতত একক না থাকে এটা আমি আগতে কৈছো আৰু কি বলা হৈছিল টেনজেন্ট অফ a এক কোণ সাপেক্ষে টেনজেন্ট কি আছিল বিপরীত বাহুৰ সন্নিহিত বাহুৰ অনুপাত এক কোণ সাপেক্ষে বিপরীত বাহুটো আছিল BC আৰু সন্নিহিত বাহুটো আছিল AB বা BA BC/AB BC এর মান অলরেডি √7/k পাইছো 7 into k পাইছো আৰু AB এর মান BC এর মান পাইছো 3 into k আৰু AB এর মান √7 into k k কে ক্যান্সেল আউট হ'ব এগুলো 3/√7 এখানে আছিল আমার 3 নম্বর কোশ্চেনের সমাধান এটা 4 নম্বর কোশ্চেন আর 5 নম্বর কোশ্চেন খুবই ইজি কোশ্চেন এটা 1 2 আর 3 নম্বর কোশ্চেনটো যদি তোমালোকে ভালকে বুঝি পাইছা তেনেহলে 4 5 আমি সোনকালে ওলাব পাৰি তথাপি মই 4 আৰু 5 নম্বৰ কোশ্চেনৰ কাৰণে হিন্টস দি দিছো খালি মাত্ৰ তোমালোকে পূৰ্বৰ সমাধানৰ নিচিনা যদি আমি প্রসিড মানে তোমালোক প্রসিড করা তেনেহলে আরামসে সলিউশন কৰিব পাৰিবা কোনো প্রবলেম নহব আই থিংক এতিয়া 4 নম্বৰ কোশ্চেনটো আমাৰ 15 কোসাইন কোটেনজেন্ট অফ a = 8 দিয়া আছে 4 নম্বৰ কোশ্চেনটো মই অলপ হিন্ট দিছো এটো ইউজ কৰি মই হিন্টটো দিম এতিয়া কোটেনজেন্ট অফ a মান দিয়া আছে 8 4 নম্বৰ কোশ্চেনটো মই হিন্ট দিছো আৰু মই 5 নম্বৰ কোশ্চেনটো হিন্ট দিম তে কি কৰিবা তোমালোক 4 নম্বৰ আৰু 5 নম্বৰ কোশ্চেনটো মই আৰম্ভণিতে কৈছো 4 নম্বৰ আৰু 5 নম্বৰ কোশ্চেনটো সলিউশন কৰি হয়তো কমেন্ট বক্সত সেন্ড কৰিবা নহলে মোৰ হোৱাটসঅ্যাপ নম্বৰ মই ভিডিওটোৰ মানে মিডল পজিশনত মাঝ ভাগত মই মোৰ হোৱাটসঅ্যাপ নম্বৰ দি দিছো তাতে সেন্ড কৰিলে হৈ যাব যদি সলিউশন কৰাত প্ৰবলেম হৈছে কাৰণ কমেন্ট বক্সত তোমালোক ফটো আপলোড কৰিব নোৱাৰা গতিকে যদি তোমালোক সলিউশন কৰি ফটো মাৰি মোৰ হোৱাটসঅ্যাপ নম্বৰত দিয়া তেতিয়াও হৈ যাব সলিউশন কৰিছা বুলি কমেন্ট বক্সত লিখিলে হৈ যাব এতিয়া মই কোশ্চেনটো কৈছো 15 কোটেনজেন্ট অফ এর মান দিয়া আছে এই এই কোশ্চেনটো কৰাৰ আগতে মই 4 নম্বৰ 3 নম্বৰ কোশ্চেনটো মই ব্যাক কৰিছো 3 নম্বৰ কোশ্চেনটো কি দিয়া আছে sin অফ এর মান
3/4 এতিয়া sin of a ৰ মান 3/4 দিয়া নাথাকি কুৱেশ্যনটো এনেকৈও দিব পাৰিলে হয় এতিয়া sin of a ৰ মান sin of a ৰ তলত কিমান আছে 1 আৰু এই sin a/1 is equal to 3/4 ইয়াক যদি আমি ক্ৰছ মাল্টিপ্লাই কৰো আমি কি লিখিব পাৰিম 4 sin of a is equal to 3 এতিয়া এই 3 নম্বৰ কুৱেশ্যনটো এনেকৈ দিয়া নাথাকি এনেকৈ কুৱেশ্যনটো সুধিব পাৰিলে হয় যদি এনেকৈ সুধিলে আমি এনেকৈ ল'ব পাৰিলো হয় সেম যদি 3 নম্বৰ কুৱেশ্যন মই এইটো কুৱেশ্যনটো মই জাষ্ট হিন্টছটো দিছোঁ 3 নম্বৰটো দি কিনে মই 4 নম্বৰৰ হিন্টছটো দিছোঁ এতিয়া sin of a ৰ মান যদি 3/4 হয় এতিয়া ইয়াত আলটিমেটলি আমি 4 sin of a ৰ মান 3 লিখিব পাৰিম এতিয়া কুৱেশ্যনটো এনেকৈ দিয়া থাকিলে আমি এনেকৈ বনাই কিনে আমি সলিউশন কৰিব পাৰিম ঠিক তেনেদৰে 15 cot tangent of a ৰ মান দিয়া আছে 8 এতিয়া cot tangent of a এটো যদি লেফট সাইডত ৰাখি দিয়া হয় তে কি হ'ব 15 টু মাল্টিপ্লাই হৈ আছে এটো রাইট সাইডে যাই কিনে ডিভাইড হ'ব এতিয়া 15 cot of a is equal to 8 ইয়াক আমি এনেকৈ লিখিব পাৰি যে cot of a is equal to 8/15 এটো লিখিব পাৰি এতিয়া ইয়াৰ পৰা আমি দুটা ভাগৰ অনুপাত পাই গলো কাৰণ cot of a tan of a উল্টা যেহেতু tan কোনো 10 কি লিখিব পারি অপোজিট বাই অ্যাডজেসেন্ট সাইড যেহেতু tan হল অপোজিট বাই অ্যাডজেসেন্ট সাইড cot হবো অ্যাডজেসেন্ট বাই অপোজিট এতিয়া এই 8 আর 15 আমি কি কব পারি এই কোণৰ যদি আমি cot ওলাব লাগে এই কোণৰ cot ওলাব লাগে এক কোণৰ cot তেতিয়া এই এটুক লিখিব পারি 8 কে আর এটুক লিখিব পারি 15 কে কারণ cot হল অ্যাডজেসেন্ট আর অপোজিটৰ অনুপাত আর tan হল অপোজিট আর অ্যাডজেসেন্টৰ অনুপাত এতিয়া আরামসে এনেকে কৰিব পাৰিম 8 কে 15 কে এটো তোমালোক কৰিলে গম পাবা এটো 17 কে ওলাব ট্রিপলেটৰ পৰা ক'ব পাৰি মই বেলেগ এটা ভিডিও ট্রিপলেটৰ দিয়ে কম আৰু ট্রিপলেট ব্যৱহাৰ কৰি আমি ট্রিগোনোমেট্ৰিৰ প্ৰবলেম বিলাক কেনেকৈ সলিউশন কৰিব পাৰি এটো শিকাম ঠিক তেনেদৰে 5 নম্বৰ কোৱেশ্চনটো secant of theta is equal to I think 13/12 দিয়া আছে মই কনফার্ম কৰিছো হয় 13/12 দিয়া আছে ইয়াৰ কাৰণে দুটা অনুপাত দিয়া আছে সেকেন্ড কোনো এটা কোন এতিয়া তোমালোকৰ কনফিউজন ইয়াত হ'ব পাৰে এই থিতা এতিয়া তো পোৱা নাই থিতাটো তো পোৱা নাই এতিয়া থিতাটো একো নহয় থিতাটো মাত্ৰ এটা কোনক ৰিপ্লেস কৰিছে এর ঠাইত থিতা লিখা হৈছে এতিয়া ইয়াৰ এর ঠাইত এই কোনটোক আমি থিতা বুলি ধৰিলে আমি তেনেকৈ আগৰ নিচিনা প্ৰসিড কৰি অঙ্কটো কৰিব পাৰি এতিয়া সেকেন্ড অফ এঙ্গল এ বুলি যদি কলো হয় তেতিয়া কি ক'ব পাৰিলে হয় সেকেন্ড অফ থিতা যিকোনো এটা সেকেন্ড থিতা কোণৰ বাবে বা এ কোণৰ বাবে সেকেন্ডটো কি হয় কৰ্ণ আৰু সন্নিহিত ভাগৰ অনুপাত কাৰণ cosটো হল সন্নিহিত ভাগৰ কৰ্ণৰ অনুপাত একাৰণে ইয়াৰ পৰা আমি কি লিখিব পাৰি এটো হল 12 কে আর এটো হ'ব 13 কে কারণ 13 কে আর 12 কে এর যেটো রেশিও হবে এটো 13/12 হবে তেতিয়া তোমালোকে এটো পাই যাবা 5 কে এটো ট্রিপলেট ব্যবহার কৰি ক'ব পাৰি তোমালোক পাইথাগোৰাছৰ উপপাদ্য ব্যবহার কৰি এটো কৰিব পাৰিবা আৰু এটো সলিউশন কৰি কমেন্ট বক্সত দিবা নহলে মোৰ হোৱাটছএপত সেন্ড কৰিবা ঠিক আছে এতিয়া মই 6 নম্বৰ কোৱেশ্চনটোত গৈছো তে 6 নম্বৰ কোৱেশ্চনটো ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী বুলিয়ে কথা নহয় মই ইয়াত কোনো টিচাৰৰ বদনাম কৰিব খোজা নাই মানে বহুত টিচাৰে কি কৰে 6 নম্বৰ কোৱেশ্চনটোৰ সলিউশন অলপ বেলেগ ধৰণে কৰে এতিয়া এই 6 নম্বৰ কোৱেশ্চনটোৰ সলিউশন আমি যেহেতু 6 নম্বৰ কোৱেশ্চনটো অলপ বেলেগ টিপিক্যাল কোৱেশ্চন এখানে যিমান মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যিমান কোৱেশ্চন অলপ টিপিক্যাল হ'ব সিমান কোৱেশ্চনটো সলিউশন কৰাৰ ৰাস্তা বেছি থাকিব ধৰি লোৱা তুমি গুৱাহাটীৰ পৰা চেন্নাই যাব লাগে তুমি বহুত ৰাস্তা দি যাব পাৰিবা যিমানে দূৰ হ'ব যিমানে টিপিক্যাল হ'ব ৰাস্তা সিমানে ৰাস্তা বহুত থাকিব যোৱা মানে তুমি তোমাৰ গন্তব্য স্থানত যোৱাৰ কাৰণে বহুত ৰাস্তা থাকিব যিমানে কোৱেশ্চন ইজি হ'ব ইয়াৰ ৰাস্তা বেছি নাথাকে ধৰি লোৱা যদি তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুললৈ ধৰি লোৱা 1 কিলোমিটাৰ দূৰত্ব তোমাৰ অতিক্ৰম কৰি স্কুলত যাব লাগে
এই তোমাৰ ৰাস্তা বেছি নাথাকে, এটা বা দুটা একেটা ৰাস্তা দি তুমি মানে যোৱাৰ তোমাৰ ৰাস্তা থাকিব। কিন্তু যদি বহুত দূৰত যাব লাগে তেতিয়া ৰাস্তা বেছি হ'ব। ঠিক তেনেদৰে 6 নম্বৰ কুৱেশ্যনটো বহুত টাইপে আমি সলিউশন কৰিব পাৰি। মই তোমালোকক কেইবা টাইপৰ সলিউশন কৰি দেখাব পাৰিম, তাৰে মই 3টা টাইপৰ সলিউশন মই কৰি দেখাম। এতিয়া সলিউশনটো এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে সলিউশন এক ধৰণে কৰিলেতো হৈ যায়, কিয় 3 ধৰণৰ কৰিব লাগিব? এতিয়া কি হয়, তোমালোক যেতিয়া সলিউশন বহুত ধৰণৰ কৰিবা তেতিয়া তোমালোকৰ দিমাগ খোল খাব, তোমালোকৰ মগজুখন খোল খাব। তেতিয়া তোমালোকে মানে অলপ টিপিকেল কুৱেশ্যন, অলপ এডভান্স লেভেলৰ কুৱেশ্যন সলিউশন কৰাৰ কাৰণে তোমালোক প্ৰস্তুত হৈ যাবা। তোমালোকৰ এইখিনি তোমালোকৰ কেপাবিলিটি আহি যাব, তোমালোকে অলপ মানে হায়াৰ অৰ্ডাৰ থিংকিং স্কিলৰ কুৱেশ্যনো তোমালোক সলিউশন কৰিব পাৰিবা। এতিয়া মই 6 নম্বৰ কুৱেশ্যনটোৰ সলিউশন মই আজি এক ধৰণৰ সলিউশন মই কৰি দিম, এক টাইপৰ। এতিয়া পৰৱৰ্তী ভিডিঅ'ত সেকেন্ড আৰু থাৰ্ড টাইপৰ সলিউশন মই কৰি দেখুৱাম, নহ'লে মোৰ সহপাঠী শীত ছাৰে কৰি দেখাব। ঠিক আছে, মই কুৱেশ্যনটোত গৈছোঁ। প্ৰথমতে কুৱেশ্যনটো কি কৈছে, 6 নম্বৰ কুৱেশ্যনটোত কৈছে কুৱেশ্যন নম্বৰ 6, যদি এ কোণ আৰু বি কোণ দুটা সূক্ষ্ম কোণ হয়। কুৱেশ্যনটো তোমালোক টেক্সট বুকত পাই যাবা, কুৱেশ্যনটো টেক্সট বুকৰ পৰা চাই ল'বা, মই কুৱেশ্যনটো লিখা নাই। এতিয়া কি কৈছে, এ কোণ আৰু বি কোণ, এই দুটা কোণ, এ কোণ আৰু বি কোণ, এই দুটা কোণ এংগল এ আৰু এংগল বি, যিকোনো সূক্ষ্ম কোণ মানে কোণটোৰ মান 0ৰ পৰা 90ৰ ভিতৰত হ'ব, আৰু 0 ডিগ্ৰী নহ'ব 90 ডিগ্ৰী নহ'ব, ইয়াৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, আৰু কি কৈছে, এটা কণ্ডিশ্যন দিয়া আছে, এ কোণ আৰু বি কোণটো সূক্ষ্ম কোণ হ'বই লাগিব, এইটোতো সূক্ষ্ম কোণ হ'বই লাগিব, সূক্ষ্ম কোণ। ইয়াৰ বাহিৰে আমাৰ cos of a বা cosine of a, ইয়াৰ মান, এতিয়া cosine of a মানে এ কোণ সাপেক্ষে দুটা বাহুৰ অনুপাত, আৰু cosine of b এই দুটা সমান দি আছে, b কোণ সাপেক্ষে দুটা বাহুৰ অনুপাত। এতিয়া এইটো কোৱা নাই বোলে এ আৰু বি এটা ত্ৰিভুজৰে দুটা কোণ, এইটো কোৱা নাই। এতিয়া আমি কি কৰিম, আমি যেহেতু 3 ধৰণে অংকটো কৰিম, দুই ধৰণে কৰিম, এটা ত্ৰিভুজ ধৰি কিনে, আৰু এক ধৰণে কৰিম দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন ত্ৰিভুজ ধৰি কিনে। মই প্ৰথমতে এটা ত্ৰিভুজ ধৰি দেখাইছোঁ, পৰৱৰ্তী ভিডিঅ'ত আৰু এটা ভিডিঅ'ত মই দেখাম এটা ত্ৰিভুজ আৰু দুটা ত্ৰিভুজ ধৰি কিনে আমি ইয়াৰ সলিউশন কৰিব পাৰি, এইটো দেখাম। এতিয়া কি কৈছে কুৱেশ্যনটোত, এই দুটা কোণ সূক্ষ্ম কোণ cosine of a আৰু cosine of b সমান দি আছে, আমাক দেখাব দিছে এ কোণ আৰু বি কোণ এই দুটা কোণ সমান, এই দুটা কোণ সমান দেখাব দিছে। মই সলিউশনত কৈছোঁ চিধা, সমাধান 6 নম্বৰ কুৱেশ্যনৰ সমাধান। মই 6 নম্বৰ কুৱেশ্যনৰ সমাধান কৰিব ওলাইছোঁ চাবা। এতিয়া ইয়াত কি ভুল হয়, ছাত্ৰ ছাত্ৰীবিলাকৰো হয়, কেতিয়াবা মই সব টিচাৰৰ কথাই কোৱা নাই, কেতিয়াবা কোনোবা টিচাৰে ভুল কৰে এই কুৱেশ্যনটো সলিউশনটো। এতিয়া আমাক কৈছে এ কোণ আৰু বি কোণ সূক্ষ্ম কোণ, ইয়াৰ মিনিং এইটো নহয় যে যেহেতু এটা ত্ৰিভুজত 3টা কোণ থাকে যে 3 নম্বৰ কোণটো সমকোণ হ'ব লাগে বুলি ইয়াত কোৱা নাই, আৰু এইটোও কোৱা নাই দুটা বাহুৰ অনুপাত হিচাপে দিয়া নাই, বোলে আমাৰ ত্ৰিকোণমিতিক অনুপাত দিয়া নাই। এতিয়া দুটা ত্ৰিকোণমিতিক অনুপাত সমান বুলিহে কৈছে। এতিয়া এনেকুৱা হ'ব পাৰে যে ত্ৰিভুজটো এনেকুৱা হ'ব পাৰে, ত্ৰিভুজটো এনেকুৱা সমকোণী ত্ৰিভুজ যাৰ এ কোণ আৰু বি কোণ সূক্ষ্ম কোণ, এনেকুৱা হ'ব পাৰে। আৰু নেক্সট কোণটো মই ধৰি লৈছোঁ চি কোণ, এইটো তোমাৰ সমকোণ, এনেকুৱা হ'ব পাৰে। এনেকুৱা হ'ব পাৰে যে ত্ৰিভুজটো এনেকুৱা, বোলে এইটো এ কোণ, এইটো বি কোণ আৰু এইটো চি কোণ। এ কোণ আৰু বি কোণ সমান দেখাব দিছে, cosine of a আৰু cosine of b সমান দিয়া আছে,
এতিয়া চি কোণটো এনেকুৱা হ'ব পাৰে যে এই চি কোণটো সূক্ষ্ম কোণ নহয়, এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে যে তিনিটা সূক্ষ্ম কোণ, এটা সমকোণ, দুটা সূক্ষ্ম কোণ, এনেকুৱা হ'ব পাৰে, এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে। মই সলিউশন কৰাৰ আগতে মই কণ্ডিশ্যন কেইটা কৈছোঁ। এনেকুৱা হ'ব পাৰে যে ত্ৰিভুজটো এনেকুৱা হ'ব পাৰে, স্থূলকোণী ত্ৰিভুজ হ'ব পাৰে, বোলে এইটো সূক্ষ্ম কোণ, এইটো সূক্ষ্ম কোণ, কিন্তু এইটো বৃহৎ কোণ বা স্থূলকোণ, এনেকুৱা হ'ব পাৰে। এতিয়া ত্ৰিভুজ দুটা বেলেগ বেলেগ হ'ব পাৰে, মই কণ্ডিশ্যন কেইটাই লিখিছোঁ। ত্ৰিভুজ দুটা বেলেগো হ'ব পাৰে, এনেকুৱা হ'ব পাৰে বোলে এইটো ত্ৰিভুজৰ এ কোণ, এইটো মই ত্ৰিভুজ লৈছোঁ এ, ধৰি লৈছোঁ এ চি ডি ত্ৰিভুজ, এইটো ত্ৰিভুজ। আৰু এটা ত্ৰিভুজ কৈছোঁ বি ই এফ, এনে কৈছোঁ আৰু নাম এটা দিছোঁ আৰু। এনেকুৱা হ'ব পাৰে যে এই ত্ৰিভুজৰ এ কোণ সাপেক্ষে কোসাইন আৰু এই ত্ৰিভুজৰ বি কোণ সাপেক্ষে কোসাইন, এই দুটা সমান দি আছে, এইটো কোণ আৰু এইটো কোণ সূক্ষ্ম কোণ, তেতিয়া আমি প্ৰুভ কৰিব পাৰিম। এতিয়া প্ৰুভ কেইবাধৰণে কৰিব পাৰি, সেইকাৰণে ইয়াত স্পেচিয়েলি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ ল'লে নহ'ব, এটা জেনেৰেল ত্ৰিভুজ ল'ব লাগিব। এতিয়া জেনেৰেল ত্ৰিভুজ বুলি ক'লে এতিয়া সমকোণৰ কাৰণেও, সমকোণী ত্ৰিভুজৰ কাৰণেও মানে এই কুৱেশ্যনটো সলিউশন কৰিব পৰা হ'ব লাগিব, সূক্ষ্মকোণী ত্ৰিভুজৰ কাৰণে হ'ব লাগিব, স্থূলকোণী ত্ৰিভুজৰ কাৰণে হ'ব লাগিব। মানে ত্ৰিভুজৰ যিমান কেইটা প্ৰকাৰ আছে সব কেইটাৰ কাৰণে যাতে মানে সব কেইটাৰ কাৰণে কালেক্টিভ প্ৰুফ হয়, বোলে ইণ্ডিভিজুৱেল এটা ত্ৰিভুজৰ কাৰণে প্ৰুফ কৰিলে নহ'ব। মই এইটোৰ ওপৰতে মই ষ্ট্ৰেছ কৰিছোঁ, মই প্ৰুফটো কৈছোঁ, মই ফাৰ্ষ্ট মেথডটোলৈ কৈছোঁ, ধৰি লৈছোঁ এটা ত্ৰিভুজ, এনেকুৱা এটা ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজটো মই ফিক্স কৰা নাই যে এইটো ত্ৰিভুজ সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ কিবা, মই ধৰি লৈছোঁ এটা যিকোনো এটা জেনেৰেল ত্ৰিভুজ, যিকোনো ত্ৰিভুজ সূক্ষ্মকোণী হ'ব পাৰে। মই আকৌ ষ্ট্ৰেছ কৰিছোঁ কাৰণ কুৱেশ্যনটো যিহেতু মই বহুত ঠাইত ৰং পাইছোঁ, সেইকাৰণে মই কুৱেশ্যনটোৰ ওপৰত বেছি ষ্ট্ৰেছ দিছোঁ। যিহেতু এই ত্ৰিভুজটো মই জেনেৰেল ত্ৰিভুজ লৈছোঁ, সূক্ষ্মকোণী হ'ব পাৰে, সমকোণী হ'ব পাৰে, ত্ৰিভুজৰ যিমান কেইটা প্ৰকাৰ আছে এই 6টা প্ৰকাৰৰ যিকোনো প্ৰকাৰত থাকিব পাৰে। এইটো এটা জেনেৰেল ত্ৰিভুজ লৈছোঁ এ বি চি, অ'কে। এই বি কোণ আৰু চি কোণ সূক্ষ্মকোণ বুলি কোৱা হৈছে। এতিয়া এইটো স্থূলকোণ, সমকোণ আৰু যি কোণ হওক, কিন্তু এই তিনিটা কোণ যোগ কৰি আকৌ 180 ডিগ্ৰী হ'ব লাগিব দেই, ঠিক আছে। এতিয়া ধৰি লৈছোঁ, ধৰা হ'ল কুৱেশ্যনটোত আৰু ত্ৰিভুজ দিয়া নাছিল, সেইকাৰণে ত্ৰিভুজটো ধৰি লওঁ আমি। ধৰা হ'ল এ বি চি এটা যিকোনো ত্ৰিভুজ, যিকোনো ত্ৰিভুজ যাতে বি কোণ ইজ ইকুৱেল টু বি কোণ আৰু চি কোণ, বি কোণ আৰু চি কোণ মানে কোণ বি আৰু কোণ চি সূক্ষ্ম কোণ, এই দুটা কোণ সূক্ষ্ম কোণ। এতিয়া আমাৰ এই দুটা কোণ কি দেখাব লাগে, আমাৰ সমান দেখাব লাগে। এতিয়া আমি ত্ৰিকোণমিতি চেপ্টাৰ আৰম্ভ কৰাৰ আগতে কৈছিলোঁ যে ত্ৰিকোণমিতি চেপ্টাৰত আমি মেইনলি ডিল কৰিম সমকোণী ত্ৰিভুজৰ বিষয়ে। এতিয়া যিহেতু আমি এইটো এটা জেনেৰেল ত্ৰিভুজ লৈছোঁ, ইয়াত যিহেতু সমকোণ সৃষ্টি হোৱা নাই, সেইকাৰণে আমি কি কৰিম, আমাৰ মগজুটো ভালকৈ ব্যৱহাৰ কৰি ইয়াত আমি সমকোণী ত্ৰিভুজ এটা আমি আৰামছে আঁকিব পাৰিম। ইয়াত যদি আমি এক কোণৰ পৰা, যেহেতু বি কোণ আৰু চি কোণৰ ওপৰত বেছ কৰি কৈছে আমাক কুৱেশ্যনটোত আৰু দি আছে, মই লিখিম, মই লিখাখিনি আগত ইয়াত কৰিছোঁ। আৰু কি দিয়া আছে, এই দুটা সূক্ষ্ম কোণ দিয়া আছে, এইটো দিয়া আছে cosine of A is equal to cosine of B, এইটো দিয়া আছে। এতিয়া আমি যেহেতু ত্ৰিকোণমিতি ডিল কৰাৰ সময়ত আমি সমকোণী ত্ৰিভুজ আঁকি ল'ব লাগে বা সমকোণী ত্ৰিভুজৰ ওপৰত বেছ কৰিয়ে ট্ৰাইগনমেট্ৰিক ৰেচিঅ' আমি আলোচনা কৰিব লাগে। ইয়াত যিহেতু আমি জেনেৰেল ট্ৰাইংগল এটা লৈছোঁ, সেইকাৰণে প্ৰথমতে ইয়াক সমকোণী ত্ৰিভুজত কনভাৰ্ট কৰিব লাগিব। তেম কি কৰি বি কোণ আৰু চি কোণ সাপেক্ষে যিহেতু আমাৰ cosine of A আৰু cosine of B দিয়া আছে,
আমাক এ কোণ কুৱেশ্যনটোত আমাক এ কোণ আৰু বি কোণ আবেগে দিয়া আছিল আই থিংক এ কোণ আৰু বি কোণ দিয়া আছিল গতিকে আমি এইটো আমি এ বি বুলি লিখিম জাস্ট স্লাইড উল্টা ওপৰত গৈছিল একো নাই এইটো এ কোণ এইটো বি কোণ আমাৰ এ কোণ আৰু বি কোণহে সমান দেখাব লাগে আৰু ওপৰটো হ'ল চি কোণ এটা আখৰ ল'ব লাগে কেপিটেল লেটাৰ ল'ব লাগে লৈছোঁ এতিয়া আমাক এ কোণ আৰু বি কোণহে সমান দেখাব লাগে যেহেতু আমার এ কোণ আৰু বি কোণ আবেগে কোসাইন অফ এ আৰু কোসাইন অফ বি দিয়া আছে সেইকাৰণে আমি সি কোণৰ পৰা আমি এটা এলটিটিউড ড্ৰ কৰিম মানে উন্নতি ড্ৰ কৰিম যদি আমি সি কোণৰ পৰা বা সি শিৰোবিন্দুৰ পৰা আমি যেতিয়া এলটিটিউড ড্ৰ কৰিম তেতিয়া এই দুটা এই মেইন ত্ৰিভুজটো দুটা সমকোণী ত্ৰিভুজত বিভক্ত হ'ব এতিয়া তাৰ পৰাও আমি এই বস্তুটো এ কোণ আৰু বি কোণ প্ৰুভ কৰি দেখাব পাৰিম মই প্ৰুভত গৈছোঁ প্ৰথমতে আমি কি কৰিলোঁ সি কোণৰ পৰা এ বিৰ ওপৰত আমি উন্নতি অংকন কৰিলোঁ এটা আমি লিখিম অংকনত লিখিম বা ইয়াত এইটো যদি আমি জ্যামিতি নিচিনা প্ৰুভ কৰোঁ তেতিয়া ইয়াত এটা বস্তু এটা লিখিব পাৰা প্ৰমাণ কৰিব লাগে যে এংগুল এ ইকুৱেল এংগুল বি বা তেন্তে প্ৰমাণ কৰিব লাগে যে এংগুল এ ইকুৱেল বি এইটো লিখিব পাৰা তেন্তে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এংগুল এ ইজ ইকুৱেল টু এংগুল বি ঠিক আছে আমি কি ড্ৰ কৰিলোঁ অংকনত অংকন শীৰ্ষবিন্দু চিৰ পৰা এ বি বাহুলৈ আমি কি কৰিলোঁ এটা এলটিটিউড ড্ৰ কৰিলোঁ উন্নতি ড্ৰ কৰিলোঁ এইটো নাম দিলোঁ CD এই বাহুলৈ CD উন্নতি অংকন কৰা উন্নতি অংকন কৰা এটা আমি অংকন কৰি ললো কাৰণ আমাৰ কুৱেশ্যনটোৱে ডিমান্ড কৰি আছে ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যনটো কি দিয়া আছিল যিহেতু সাইন এতিয়া যদি এইটো লিখাৰ আগতে যদি এ কোণৰ যদি কোসাইনটো ওলাই লওঁ আৰু বি কোণৰ যদি কোসাইন ওলাই লওঁ এ কোণৰ যদি কোসাইন ওলাও ত্ৰিভুজটো এ ডি সি ত্ৰিভুজটো বিবেচনা কৰি আৰু বি কোণৰ কোসাইন ওলাও ডি বি সি বা সি ডি বি যেটো কোৱা সেইমতে যদি বিবেচনা কৰি যদি কোসাইন এ আৰু কোসাইন বি ওলাই লওঁ ত্ৰিভুজ এ সি ডি দিৰ পৰা যদি আমি কোসাইন অফ এ ওলাও কোসাইন অফ এ কি লিখিব পাৰি কোসাইনটো কি হয় এ কোণৰ কোসাইন যদি ওলাব লাগে তেতিয়া আমি এই ত্ৰিভুজটোৱে বিবেচনা কৰিছোঁ মই ত্ৰিভুজটো মাৰ্ক কৰিছোঁ এই ত্ৰিভুজটোৱে বিবেচনা কৰিছোঁ এতিয়া এই কোণৰ এ কোণ আবেগে যদি আমি কোসাইন ওলাম তেতিয়া এ ডি আৰু এ সি ৰেচিঅ' হ'ব এ ডি বাই এছ ঠিক তেনেদৰে একেদৰে সিমিলাৰলি একেদৰে কি লিখিব পাৰি এতিয়া ত্ৰিভুজ বি সি ডিৰ পৰা লিখিম ইয়াৰ পৰা যেতিয়া আমি কোসাইন অফ বি ওলাম কোসাইন অফ বি কি লিখিব পাৰি বি ডি বাই বি সি এইটো লিখিব পাৰি কোসাইন অফ এ ডি বাই এ সি পালোঁ কোসাইন অফ বি ডি বাই বি সি পালোঁ এতিয়া এ চি ডি ত্ৰিভুজত কোসাইন অফ এ ডি বাই এ সি পালোঁ আৰু বি চি ডি ত্ৰিভুজত কোসাইন অফ বি ডি বাই বি সি পালোঁ ঠিক আছে আমাক কি দিয়া আছিল কোসাইন অফ এ আৰু কোসাইন অফ বি সমান দিয়া আছিল যিহেতু কোসাইন অফ এ is equal to cosine of b দিয়া আছে কি লিখিব পাৰিম cosine of a ঠাইত
এডি আৰু এডি বাই এসি লিখি দিম আৰু কোসাইন অফ বি ঠাইত বিডি বাই বিসি লিখি দিম তো কোসাইন অফ এ ঠাইত কি লিখিলো এডি বাই এসি দিস ইমপ্লাইজ এডি বাই এসি এটা কাম কৰিলে হ'ব এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ লিখি এনেকে লিখিলে হ'ব কথা নাই is equal to cosine of b bd by bc bd by bc দিয়া ad by ac আৰু bd by bc যদি এটা কাম কৰো যে এই ad by ac যে আছে এই ত্রিভুজৰে দুটা অনুপাত আৰু bd by bc হেতু এই ত্রিভুজৰে দুটা অনুপাত এতিয়া এটো কাম কৰো যদি আমি এই bd টু ac ঠাইত লৈ যাও ac টু bd ঠাইত লৈ যাও মানে একান্তৰ ক্ৰিয়া ঘটাও তেতিয়া আমি কি কৰিব পাৰি এটা ত্রিভুজৰ বাহু আন একটা ত্রিভুজৰ বাহুৰ মানে স্কেল ফ্যাক্টৰত দেখাব পাৰি মানে এটো কি কব গুণাঙ্কত দেখাব পাৰি এটা যদি আমি ad তলা যদি আমি bd আনো আৰু bc ৰ ওপৰত যদি ac আনো এই টোটাল ৰিজাল্টেশন থাকিব এটা এটো এনেকে লিখিব পাৰি this implies ad by bd is equal to ac by bc এটা কি ক্রিয়া ঘটালো একান্তর ক্রিয়া ব্যবহার করে একান্তর ক্রিয়া বলি লিখি দিলে হয়ে যাবে একান্তর ক্রিয়া ঘটাইছে এতিয়া এইখিনি যদি আমি কে লিখি দিও ধৰা হ'ল ad by bd is equal to ac by bc এইখিনি যদি আমি কে বলি ধৰো যত কে যিকোনো যোগাত্মক বা ধনাত্মক সংখ্যা মানে ইয়াত বাস্তৱ সংখ্যাৰ কথাই বুজাইছে এটা কি লিখিব পাৰিম ad লিখিব পাৰিম bd into k বা k into bd কাৰণ এটো যেতিয়া এটো আৰু এটো সমান এটো আৰু এটো সমান তে a b যদি ধৰি লও হয় a এটো b এটো c a b সমান b c সমান তেতিয়া গোটেই কেইটা সমান হ'ব এটো আমি সংক্ৰামক বিধিৰ পৰা ক'ব পাৰি তে ইয়াৰ পৰা যদি আমি ad যদি এনেকে লিখো এতেকে ad লিখিব পাৰি k into bd আৰু কি লিখিব পাৰি আৰু ac লিখিব পাৰি k into bc to small k বুজাইছো small k into bd আৰু ইয়াত small k into bc এতিয়া যদি আমি এই ত্রিভুজ a c d এই ত্রিভুজটো মই যেটো প্ৰথমতে মাৰ্ক কৰিছিলো এই ত্রিভুজটো যদি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰো ঠিক তেনেদৰে ত্রিভুজ b c d যদি আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰো তেতিয়া আমি দুটা ৰিলেশন পাম তাৰ পৰা আমি কেৰ মানটো ওলাব পাৰিম আৰু কেৰ মানটো ওলাব পাৰিলে আমি প্ৰুভত যাব পাৰিম লেটস সি এতিয়া ত্রিভুজ a c প্রথমতে bdc বুলি লিখিলো bcd পৰা কি লিখিব পাৰে মই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি লিখা নাই তেনেকৈ লিখিলে হৈ যাব কি লিখিব পাৰে bd স্কয়ার প্লাস বা এটা bc টা আগতে লিখিলে হ'ব bc স্কয়ার is equal to bd স্কয়ার প্লাস cd স্কয়ার এটুকু আমি 1 নম্বৰ সমীকৰণ বুলি লিখি দিলো একেদৰে ত্রিভুজ a d c পৰা ওকে কি লিখিব পাৰে ac square is equal to ad square plus cd square এটাকে আমি 2 নম্বৰ বুলি কম যে ইয়াত কি পাইছিলো ad ঠাইত কে bd লিখিব পাৰি
আৰু এচি সাইড ঠাইত কে বিসি বুলি লিখিব কে ইনটু বিসি এতিয়া ইয়াত যদি এডি ঠাইত কে ইনটু বিসি লিখি দিও ইয়াত আৰু এচি ঠাইত যদি কে ইনটু বিসি লিখি দিও এতিয়া ইয়াত এটা আৰু এটা কাম কৰিব পাৰি এই এক নম্বৰ বুলি এটো নকয় এটো যদি আমি এক নম্বৰ পাও ইয়াৰ পৰা যদি আমি এটো কাম কৰো CD square is equal to এটো লিখো BC square minus BD square তেতিয়া হ'ব এটো এক নম্বৰ করলে বেছি সুবিধা হ'ব তেনেকৈ কৰিব পাৰিলে হয় আৰু এটো ত্রিভুজ BCD পৰা যদি আমি এটো কৰো CD square plus BD square is equal to BC square ইয়াৰ পৰা যদি আমি CD square টো ৰাখি দিও CD square is equal to BC square minus BD square এনেকৈ লিখো এটো যদি আমি 2 নম্বৰ পাও তেতিয়া 1 আৰু 2 যদি আমি তুলনা কৰো তেতিয়া কি পাম লেফট আৰু লেফট সাইড সমান পাম ওদিকে রাইট সাইড আমি সমান লিখিব পাৰিম ইয়াৰ পৰা আমি লিখিব পাৰিম ইনফিনিট ঠাই CD square plus BC square লিখিব পাৰিম 1 আৰু 2 ব্যবহার কৰি তো লিখি লবা এনেকৈ লিখিবা সমীকরণ 1 আৰু 2 ব্যবহার কৰি আমি পাও এটো লিখিব পাৰিম এতিয়া আমি কাম কৰিম যদি আমি CD square আছে এটো আছে minus BC square minus BD square তেনেহলে এটো আছে AC square minus AD square AC square minus AD square মই ভিডিওটো লং হৈছে কাৰণে মই স্টেপটো লিখা নাই আগৰ স্টেপটো যদি এটো লিখা আছে তোমালোক লিখি লবা এতিয়া ইয়াত যদি আমি মান বহাই দিও এতিয়া AC square minus AD square যেনেকৈ আছে তেনেকৈ থাকক AC square minus AD square ইয়াত BC ঠাই যদি এটোতে চেঞ্জ কৰো AC ঠাই লিখি দিও AC ঠাই লিখি দিও K into BC whole square minus AD ঠাই লিখি দিও K into BD whole square is equal to ইয়াত BC square minus BD square যেনেকৈ আছে তেনেকৈ থাকক ইয়াত যদি আমি স্কয়ার টু উঠাই দিও মানে ব্র্যাকেট টু ওপেন কৰো তেতিয়া k স্কয়ার bc স্কয়ার পাম k স্কয়ার টু যদি কমন লও ইয়াত পাম bc স্কয়ার minus bd স্কয়ার is equal to bc স্কয়ার minus bd স্কয়ার এনেকৈ পাম এতিয়া k স্কয়ার টু লগত এখিনি পূৰণ আছে এখানে যাই কিনে হৰণ হ'ব হৰণ কৰিলে এটো দি এটো কমপ্লিট একবাৰ যাব k স্কয়াৰৰ মান ওলাব k স্কয়াৰৰ মান ওলাব 1 k স্কয়াৰৰ মান 1 ওলাব চলো লিখো k স্কয়ার মান 1 লব দিস ইমপ্লাইজ k স্কয়ার ইকুয়াল 1 এটা k যেতিয়া দুই ফালে যদি স্কয়ার রুট লও এটা k এর মান দুটা লব এটা মান লব +1 আর এটা -1 কিন্তু আমি -1 তো আমি সোর্স ন করি ইয়াত নেগলেক্ট করি কারণ এর দুখৰ কথা বুঝাইছে +2 ধরিম আর k এর মান ইয়াত যদি আমি বহাই দিই যেহেতু এনেকা আছে SC equal K into BC तो K मान जति 1 बहाई दी SC is equal to BC ये तो K equal 1 आसी रहल ठीक है SC और BC সমান পাই গলো SC और BC সমান পাই গলো এটো রেটো যেহেতু সমান গতিকে এটা একটা সমদ্বিবাহু ত্রিভুজ আৰু ক্লাস 9 ত আমি পাইছো সমদ্বিবাহু ত্রিভুজৰ বিপৰীত কোণবোৰ সমান যেহেতু আমি এটো পালো যেহেতু SC is equal to BC গতিকে কি লিখিব পাৰি গতিকে angle A is equal to angle B ব্ৰেকেটত লিখিব পাৰি সমান কোণত বিপৰীত বাহু সমান বাহু বিপরীত কোণ দেখুন এটা ত্রিভুজের কথা বুঝাইছে মই লং কৰিব খোজা নাই আৰু ভিডিওটো বহুত লং হৈছে
যেন হোক এইটো আছিল আমাৰ প্ৰথম মেথডৰ সলিউশন এতিয়া ইয়াক আমি আৰু দুই ধৰণে আলোচনা কৰিব পাৰি এইটো আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম বা পৰৱৰ্তী পাৰ্টত আলোচনা কৰিম এইখিনিতে ৰাখিছোঁ ভিডিঅ'টো শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু এটা বস্তু শ্বেয়াৰিং ইজ কেয়াৰিং শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ বন্ধুবৰ্গক ক'বা যাতে এইটো আমাৰ যিটো প্ৰয়াস এই প্লেটফৰ্মৰ জৰিয়তে যাতে সবৰে লাভ হয় উপকাৰ হয় লকডাউনত সবেই ঘৰতে আছা আমি তোমালোকৰ বাবে ইমান কষ্ট কৰি আছোঁ যাতে তোমালোকে আমাৰ কষ্টৰ ফলটো ভোগ কৰিব পাৰা তেতিয়া আমিও সুখী হ'ম তেতিয়া যেতিয়া আমাৰ কষ্টটো মানে কোনো এটা সঠিক ৰাস্তাত যাব যিয়ে নহওক ইয়াতে এৰিছোঁ ধন্যবাদ